Hello everyone, বহুত দিনৰ পাছত লং ব্লগ এটা লৈ আহিছো আমু বেটাৰ অন্নপ্ৰাশনতে কৰা কিন্তু এডিট কৰিবলৈ সময় পোৱা নাছিলো সেই কাৰণে আপোনালোকৰ মাজলৈ আজি আগবঢ়াইছো আপোনালোকে ভিডিওটো শেষৰলৈকে চাব এই সুই এই কি কিতাপ কলম চিটা আগে হেতু থৈ দে এবা কিতাপ ধইলে ভালে কানে কলম থইলে নে কানে বনাবা কিতাপ কই বনাই ঠিক আছে ভালে আছে প্ৰথমে মোমাইকে ভাত খোৱাবলৈ লৈছে আৰু থালিখন আপোনালোকক ভালকে দেখুৱা নহলে কোনে হজালে হেয়াও গম নেপালো মানে ঘৰলে গলুগে মই আৰখিনি বনালো তাৰ পাছতে কনবা লগত ডেকোৰেশন কৰিলো উলাবলে ঘৰলে গলো আৰু ঘৰ পাই উলালো তাৰ পাছতে পিহিহত আহিল পিহিহতক সাতা দিউতে মেলুতে অহা দেৰিয়ে হৈ গল মোমাইকৰ পাছত মাক দেউতাক মানে যোন ঘৰৰ মানুহ আছে সকলোৱে আমু বেটাক ভাত খোৱালে কিন্তু ভিডিও হে কৰা নহল এইটো ভিডিও মই আমাৰ আমু বেটাৰ মোমাইকৰ মোবাইলৰ পৰা কৰিছিলো মোৰ মানে একেবাৰে কেমেৰা বেয়া সেই কাৰণে মোৰ মোবাইলত ভিডিও কৰা নহলে আৰু ভিডিওখিনিও দেৰিকে পাইছো যে সেই কাৰণে দিয়াও দেৰি হৈ গল ভিডিওটো এতিয়া বলক বাহিৰত কি কৰি আছে আপোনালোকক দেখুৱাম ভাত খোৱা হোৱা পাছত এয়া ভাতৰ প্ৰথম খোলা দিবলৈ লৈছো আৰু এয়া হিমাক্ষী বাইদেউ ঘৰত আছিলেগে আজি আহিছে আৰু ভাত খোৱা বুলি এয়া মুখখন অলপ দেখাই দিও অকমান কিন হল দিছে আৰু পাপৰি বাগ ভাত দি ললো তাৰ পাছতে গাঁৱৰ পেহী খুৰী ইফালে মামী মাহীহতে খাই আছে আৰু এতিয়া এই আমাৰ জুলি পেহী হৌগৰাকী মামী আই তাইফালে অলি পেহী তৃষ্ণা খাই আছে অকনমান ভিডিও কৰিছো হাই দিছে দেই পেহীয়ে এতিয়া আমি ভাতৰ লগত আছে এয়া বিলাহী মাছ এফালে নিৰামিষ চব্জি খানা দাইল ফেচবিন এফালে বেঙেনা পেটু এয়া ব্ৰইলাৰ মাংস এয়া এটা খাই আছো আৰু কনবাই এয়া মাইনুখুৰী আমাৰ আজি বৰ দুখৰ কথা নিৰামিষ বুধবাৰ যে এফালে মানুহ আছে ভিতৰটো বহি আছে দিনত বৰ বেছি ভিডিও কৰা নহল ৰাতিলে ইয়া অন্নপ্ৰাশনৰ গিফ্ট আনবক্সিং কৰিছো এজোৰ সোয়েটাৰ খুলি নেথাকো ন এতিয়া খুলি এনে ওপৰে আপোনালোকক দেখাই দিছো আৰু এয়া চুলা উঠিছে অজোৰ হেৰিয়ে দিয়া চাগে মিনাখুৰীয়ে দিয়া আমি আনি দিছিলো এয়া এজোৰ পিংক কালাৰৰ তাৰপিছতে এয়া এজোৰ এইবিলাক চুলা খুলি নেদেখাও আৰু তাৰপাছতে এইফালে এখন গামোচা কিতাপ বহি এয়া একদম এফালে জোতা এতিয়া ঠাণ্ডাৰ দিন আহি আছে যেহেতু পিন্ধিবলৈ পাৰিব আৰু ধুনীয়াকে বেবি জোতা এফালে বহি এয়া কিতাপ আৰু কালাৰ পেন্সিল উঠিছিলে ন এইটো আমাৰ কনবাই দিছে দেখাই দিয়া এয়া কাঁহৰ বাতি এফালে থৈ যাও চাইনি ৰবা সেইখিনি আনবক্সিং কৰি এইটো এটা গিফ্ট এইটো খুলিব লাগিব তাৰ পাছতে এজোৰ এতিয়া পিন্ধিবলৈ পাৰিব অকণমান সৰু চাইজৰ এতিয়া পিন্ধাবলৈ লাগে সবে ঠাণ্ডাৰ দিনত পিন্ধিব পৰাকে দিছে আৰু তাৰ পাছতে এজোৰ এইটো কি নানুৱে দিছে এইফালে গামোচা নানুৱে দিছে এইফালে গামোচা এয়া এজোৰ চুলা ভালকে ধুনীয়াকে জাপি মেলি থব লাগিব এইফালেও কাপোৰে আছে চাগে এটা গেঞ্জিও দিছে দুটা তাৰ পাছতে এইফালে বাতি আছে নেকি ৰবা চান এইফালে বাতি চাগে কাঁহৰ বাতি এইফালে আমাৰ টোপনি গলগে আমু গামোচা উঠিলে গিফ্ট আনবক্সিং কৰি আছো তাৰ মাজতে চলুৱা কাঁহৰ বাতি এটা ওলাল কনবাই কৈছে দেই মই দিয়া নাই বুলি তাকে হাঁহিছে বৰমা বাইদেউ আমাৰ বাইদেউ ভাগৰ দেখাইকে দিয়া মই দিয়া গিফ্টটো কি হল বুলি কওঁতে ঘূৰি আনি দিছে অথনি মানে এইটোতে খোৱা হল পানী এনেকুৱা পিতলৰ গিলাচ এটা আৰু চামুচ এখন দিছিলো বহুত হালা হৈছে মানে তথাপিও ভিডিও এটা ওপৰে কৈ দিছো এখন কোনে দিয়া জুলি পেহী কাপোৰ কানি এখন আমাৰ জুলি পেহীয়ে দিয়া দেই ধুনীয়া এয়া দিছে গিফ্ট বাইদেৱে একদম আচল বস্তুটো হিচাপ কৰিব লৈছে দেই এয়া পইচা মনি বেগ দুটা কি ডাল মাহীয়েকে দিছে ৰূপৰ চেন আৰু হিমাক্ষী বাইদেৱে খাৰুৱে আমি দিয়া এইটো মই হিচাপ কৰিলো 1100 এফালে বাইদেৱে কৰি
টোটেল আছে 1860 টকা আৰু এটো বাইৰে দিয়া এটো হিচাপ নাই কৰা বাৰু কাহৰ বাটিও ভালে কেইটা উঠিছিলে মই এতিয়া হিচাপ কৰি দিছো মেচিনৰ আৰু পিওৰ কাহৰো উঠিছে আৰু কোনো যাতে বেয়া কমেন্ট নকৰিব দেই গিফটবোৰ আমি চোৱা কাৰণে বা আপোনালোকক ভিডিঅ'ৰ যোগেদি দেখুৱা কাৰণে সো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো আজি দিয়া আহিছো বাই